নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ প্ৰতিজন জনসাধাৰণৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জানুৱাৰী। জুবিন গাৰ্গে ন্যায় পাবনে? 7 অভিযুক্তৰ হ'ব কি? জামিন বিচাৰি 7 অভিযুক্তৰ আবেদন। আজি এই ভোটাৰ তালিকা পৰীক্ষা কৰক, কিয়নো ভোটাৰ তালিকা সংশোধনৰ বাবে আজি এই অন্তিমটো দিন। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও ডাঙৰ খবৰ। জুবিন গাৰ্গৰ কাণ্ডৰে জড়িত 7 অভিযুক্তৰ হ'ব কি? যুক্তিতৰ্কত লিপ্ত হ'ব দুয়োপক্ষৰ অধিবক্তা। আজি জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত জামিন আবেদনৰ শুনানি। আজি আদালতৰ কাৰণে গুৰুত্বপূৰ্ণ এটা দিন। শক্তিশালী তথ্য লৈ আদালতত যুক্তি দৰ্শাব জুবিন গাৰ্গৰ অধিবক্তাই। ইফালে 5 অভিযুক্তক জামিন দিয়াৰ বাবে যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই। 5 অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন। 7 অভিযুক্তক লৈ আজি আদালতে ল'ব পাৰে বৃহৎ সিদ্ধান্ত। শ্যামকানু মহন্ত, অমৃত প্ৰভাত, সিদ্ধাৰ্থৰ শেখ সন্দীপনৰ হ'ব নেকি কঠোৰ শাস্তি? তাৰপিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই? যদি অহা নাই শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম। আজি এই অন্তিমটো দিন। ভোটাৰ তালিকাত নাম ভুলকৈ আহিছে নেকি? ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আজিয়েই আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voters.eci.gov.in লগ ইন কৰি চাব পাৰিব আপোনাৰ নাম। আজিৰ ভিতৰতেই কৰক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব আপোনাৰ নাম? ফৰ্ম 6, 7 আৰু 8ৰ জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম।